হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল কেৰিয়াৰ আছামলৈ। এই ভিডিঅ'টিত আমি শ্বেয়াৰ কৰিম জিন্দাল ষ্টেইনলেছ লিমিটেড, এটা আমাৰ ভাৰতৰ বিখ্যাত কোম্পানী। এই কোম্পানীটোত কিছু সংখ্যক প্ৰাৰ্থী নিযুক্তিৰ কাৰণে এটা বিজ্ঞাপন প্ৰকাশ পাইছে আৰু এই বিজ্ঞাপনটো আহিছে আমাৰ নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয় অসম চৰকাৰৰ বিভাগ তেওঁলোকৰ উদ্যোগত। আৰু কি কি ভেকেঞ্চি আছে: ইলেক্ট্ৰিচিয়ান, ৱেল্ডাৰ, গেছ কাটাৰ, প্লাম্বাৰ, আৰু এইকেইটা ট্ৰেডত ভেকেঞ্চি ওলাইছে। আৰু অভিজ্ঞতা লাগিব 2 পৰা 20 বছৰ, অৰ্থাৎ যিসকলৰ মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। শিক্ষা লাগিব ITI বা সমপৰ্যায়ৰ কাৰিকৰী প্ৰমাণপত্ৰ, অৰ্থাৎ এই লাইনটোত প্লাম্বাৰ, গেছ কাটাৰ, ৱেল্ডাৰ, ইলেক্ট্ৰিচিয়ান এইকেইটা ছেক্টৰত ITI বা তাৰ সমপৰ্যায়ৰ টেকনিকেল ডিপ্ল'মা কৰা হ'ব লাগিব। আৰু ব্যক্তিগত খণ্ডৰ চাকৰি যদিও ভাল দৰমহা। আৰু যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এই যিটো ৱেবছাইট আছে jobassam.gov.in, এই ৱেবছাইটৰ জৰিয়তে এপ্লাই কৰিব লাগিব। আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 30 জুন। গতিকে 30 জুনৰ ভিতৰত যিসকলৰ এই কোৱালিফিকেশ্যনখিনি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু দৰমহা কিমান হ'ব সেইখিনি মই আপোনালোকক দেখাই আছোঁ। তো ইয়াতে দেখিছেনে দৰমহা। কোম্পানীৰ নাম হৈছে জিন্দাল ষ্টেইনলেছ লিমিটেড আৰু এইটো এটা কনষ্ট্ৰাকশ্যন কোম্পানী হয়। এক্সপিৰিয়েঞ্চ লাগিব 2 to 20 ইয়াৰ্ছ। আৰু চেলাৰী 4,20,000 পৰা 6 লাখ মাহিলী, ইয়াৰলি। তো ইয়াৰলি যদি 4,20,000 হয় তেতিয়াহ'লে মান্থলি আমাৰ 30,000 পৰা 35,000 এনেকুৱা হ'ব মিনিমাম। গতিকে এইখিনি হৈছে ভেকেঞ্চি। আৰু ইয়াতে কোনটোৰ কাৰণে কিমান প'ষ্ট লিখা আছে: ৱেল্ডাৰৰ কাৰণে আছে 30টা ভেকেঞ্চি। তাৰপিছত নেক্সট গেছ কাটাৰত আছে 20টা ভেকেঞ্চি। আৰু মেছনত আছে 30টা ভেকেঞ্চি। তাৰপিছত ইলেক্ট্ৰিচিয়ানৰ ভেকেঞ্চিও আছে। ইলেক্ট্ৰিচিয়ানৰ কিমানটা ভেকেঞ্চি ইয়াত সঠিককৈ লিখা নাই। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে অহা 30 জুনৰ ভিতৰত এপ্লাই কৰিব লাগিব। গতিকে আমাৰ যিসকল প্ৰাৰ্থীয়ে ITI কোৰ্চ কৰিছে তেওঁলোকৰ কাৰণে এইটো এটা ভাল সুযোগ আৰু এটা ভাল কোম্পানীত তেওঁলোকে সংস্থাপিত হ'ব পাৰিব। গতিকে এনেকুৱা ধৰণৰ চাকৰি সম্পৰ্কীয় তথ্যৰ কাৰণে এই চেনেলটো চাই থাকিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত, যাতে তেওঁলোকেও এপ্লাই কৰা সুযোগ লাভ কৰে। আৰু এপ্লাই কৰিবৰ কাৰণে কোনটো পৰ্টেলত আহিব লাগে গম পালে